হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। আৰু মই প্ৰথমটো ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই যাব ওলালোঁ দোকান, আৰু দোকানত যাবলৈ গাড়ী এখন বিচাৰিছিলোঁ। গাড়ীখনো নাই, তেল ষ্টাৰ্টেই নহয়। সেইকাৰণে আমি খোজকাঢ়িয়ে যাব ওলালোঁ। আৰু খোজকাঢ়ি এনেকৈ লগৰ 2-3জনৰ লগত মিলিকৈ আহি দোকানৰ ওচৰ পালোঁ। কিনো ল'ম ভাবিলোঁ, আৰু আমি 3জনে পাতিলোঁ অলপ মনৰ কথা পাতি গ'লোঁ দোকানলৈ। দোকান ওচৰৰে পালোঁ আহি। দোকানত ভিডিঅ' নকৰিলোঁ, কিয়নো লাজ লাগে, বহুত মানুহ আছে। সেইকাৰণে ভিডিঅ' নকৰাকৈ গুচি আহিলোঁ। চেকেট লৈ চিপছৰ পেকেট ল'লোঁ, কিবা কিনি খাই আহিলোঁ। আৰু তাৰপিছত ওচৰতে বেকাৰী এখনত দেখিলোঁ। বেকাৰীখনত সোমাই চিঙৰা ল'লোঁ। লগৰকেইটাৰ লগত চিঙৰাও খালোঁ। চিঙৰা খাই এতিয়া ৰুমলৈ উভতি আহিলোঁ। কোম্পানী গেট পালোঁ আহি। দেৰি হৈছে অলপ, চিকিউৰিটিয়ে চাইছে। বেছি দেৰি হ'লে কোম্পানীৰ ভিতৰত সোমাব নিদিয়ে। আৰু মোৰ ভিডিঅ'টো ইমানেই আছিল, ইমান দীঘলীয়া নকৰোঁ। আৰু ময়ো গা ধুই লওঁ, কিয়নো গা নোধোৱাকৈ গৈছিলোঁ। ডিউটিৰ পৰা আহি চিধা ৰাতি 8টা বজাত ছুটি হয়, যিহেতু 12 ঘণ্টাৰ ডিউটি। গা পা ধুই ওলাই গৈ ভাবিলোঁ বিল্ডিঙৰ ওপৰলৈ এবাৰ যাওঁ। বিল্ডিঙৰ ওপৰত যাই দেখিলোঁ লগৰকেইটা লাইভত কথা পাতি আছে। তো ময়ো সিহঁতৰ লগতে মজাটো অলপ ল'লোঁ। আৰু মোৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল, কিয়নো মই এদিনো ভিডিঅ' বনোৱা নাই। প্ৰথমটো ভিডিঅ' হয়, কেনেকুৱা হৈছে ময়ো নাজানো। বেয়া হৈছে বুলি জানো, হ'লেও নাহাঁহিব আপোনালোকে। মোক অলপ ছাপোৰ্ট কৰিব, মই যেনে ভাল ভিডিঅ', ভাল কণ্টেণ্ট লৈ আহিব পাৰোঁ। ভিডিঅ'টো ইমানেই আছিল, আৰু নেক্সট ভিডিঅ'ত লগ পাম।